দেশৰ সংকটৰ সময়ত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজিছে বীৰ জোৱানসকলে কিন্তু অসমৰ এজন CRPF জোৱানে যুঁজিছে পত্নীৰ হৈতেহে জোৱানৰ পৰকীয়া প্ৰেমৰ বাবে পত্নীৰ কপালৰ সেন্দুৰকণলৈ নামিছে সংকট হিয়াৰ এনে বেলেগ মাইকীৰ লগত হেৰি অবৈধ সম্পৰ্ক আছে হিয়াৰ এই কাৰণে বেলেগ মাইকীক ফোন কৰি থাকে মোক এনে মাৰধৰ কৰি থাকে মই কিবা এটা ক'লে মানে মোক এনে মাৰে মোৰ ল'ৰা দুটা আছে কন্যাৰ সুখক বুলি জোৱাইকক পালসাৰ 220 চাৰিচকীয়া বাহন সকলো দিছিল মোৰ ঘৰৰ পৰা প্ৰথমতে যৌতুকৰ বাবে সব দিছিলে ফাৰ্নিচাৰো দিছে তাৰ পিছত বাইকো দিছে পালসাৰ 220 দিছে মোক স্কুটি দিছে তাৰ পিছত চাৰিচকীয়াও দিছে এতিয়া আকৌ যৌতুকৰ বাবে পত্নীক শাৰীৰিক মানসিক অত্যাচাৰ বিয়াৰ পিছৰ পৰা মোক যৌতুকৰ বাবে মানে বহুত মাৰধৰ কৰে যেতিয়াই ছুটিত আহে তেতিয়াই মোক মাৰে লগতে ঘৰৰ মোৰ শাহুমা সৌ দেউতা সবে মোক মাৰে তোক মাৰি পেলাব পাৰো মই কি কৰিবি বুলি পত্নীক ভাবুকি CRPF জোৱানৰ 4বাৰ মান এজাহাৰ দিছিলোঁ কিন্তু মংগলদৈ থানাতে দিছিলোঁ কিন্তু মোৰ এজাহাৰ দিয়াৰ পিছতো কোনো একশ্যন লোৱা নাই OC ছাৰহঁতে কোনো একশ্যন লোৱা নাই মানে এতিয়া মোৰ হাজবেণ্ডে কয় যে তই মোক কেছ দি পেলাই কি কৰিবি মোক একোৱে নকৰে পুলিচে তোক মাৰিও পেলাব পাৰোঁ মই এতিয়া কান্দি কান্দি পত্নীয়ে বিচাৰিছে ন্যায় এইজন মংগলদৈৰ জাবেৰেকুছিৰ CRPF জোৱান ধ্ৰুৱজ্যোতি দাস 16 বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল ধ্ৰুৱজ্যোতি আছে দুটি সন্তানো কিন্তু এতিয়া জোৱানজনৰ উৎপাতত পত্নীয়ে টুকিছে চকুপানী কেৱল ইমানেই নহয় স্বামীৰ বিৰুদ্ধে পত্নীয়ে আনিছে আৰু ভয়ংকৰ অভিযোগ তেওঁ অলপ 2 নম্বৰী কাম কৰে মানে শিলঙৰ পৰা বাংলাদেশী মানুহ আনে মই সেইবিলাক কওঁ যে মোক সেই কাৰণে মানে মাৰে বেছিকে শিলঙত তেওঁ হেৰি আছিলে কি বুলি কয় ডিউটি আছিলে চিয়াদিত আছিলে চিয়াদি বেঞ্চত তাৰপিছত ধৰা পৰিছে এতিয়া ধৰা পৰি ফালে 1 মাহমান দিল্লীত জেল খাটি আহিছে আহি ফালে আকৌ এতিয়া ঘৰত মানে 2 নম্বৰী পইচা সোণ সেইবিলাক 2 নম্বৰীবিলাক আনিছিলে সেনেকুৱাকে বেলেগৰ পৰা কাঢ়ি ফালে আনে ঘৰত মনে মনে আনে ৰাতি ৰাতি বাংলাদেশী মানুহ ঘৰৰ ভিতৰত লৈ আহে সেনেকুৱাকৈ তাতেও মই গৈছিলোঁ যাৱাৰ পিছত এই বাংলাদেশী মানুহবিলাক লৈ আহে মদ খাই হেৰি কৰে মই বোলো কিয় ইমান ৰাতি মানুহবিলাক বাহিৰৰ মানুহবিলাক লৈ আনিব লাগে সেইবিলাক কোৱাৰ পিছত মোক এই হাত কাটিছিলে এই হাতৰ আঙুলি কাটিছিলে মোক কাটি ফালে তাৰপিছত ৰাতি আকৌ চিভিলত নিছে নি ফালে কৈছে যে তাতে যাই ফালে কৈছে কবি চব্জি কাটোতে আঙুলি কাটি গ'ল বুলি এতিয়া চাগৈ এতিয়া আকৌ ইয়াত চিয়াদিৰ পৰা আহি ফালে এতিয়া CRPFত জইন হৈছে এই আজি 6 মাহ 7 মাহ হৈছে হয় দিল্লীত হয় 6 মাহ 7 মাহ আগতে জেল খাটিছিলে 2 নম্বৰী মানে মানুহ লৈ আহে আৰু 2 নম্বৰী কাৰণে ধৰা পৰিছিলে তেওঁ হয় বৰ্ডাৰত কাম কৰোঁতে 2 নম্বৰী হয় সোমাই দিয়াত পইচাখিনি মানে 2 নম্বৰী পইচা ইহঁতে লৈছে মানে বেলেগৰ পৰা পইচা লৈছে দাবী কৰি ফালে লৈছে মানে ডাউকি বৰ্ডাৰ হয় ডাউকি CRPFত কাম কৰিছিলে চিয়াদিত তাতে মানুহ পাৰ কৰাই দিয়ে ৰাতি বাংলাদেশৰ মানুহ সেনেকুৱাকৈ চেনি তেনি কিবা কিবি সেনেকুৱাকৈ পাৰ কৰে তাৰপিছত সেইবিলাক পইচা লয় ধৰা পৰে মই সেইবিলাক মানা কৰোঁ সেইকাৰণে মোক মাৰে হয় সেইটো মানে কিমান 4 কোটি নে কিমান টকা পইচা সেনেকুৱা ধৰা পৰি ফালে তাৰপিছত দুটাৰ লগত আৰু এটা আছে লগত তেওঁ বাহিৰৰ নামটো বাৰু নাজানো মই দুজনে মানে ধৰা পৰি ফালে তেওঁকো জেলত দিছে এওঁকো দিছে 1 মাহ ৰাখিছিলে আকৌ শিলঙত ৰাখিছে 1 মাহ এনেকুৱাকৈ 2 মাহ 3 মাহ মান ৰাখিছে হয় এতিয়া মই থানাত আহিছোঁ মংগলদৈ থানাত আহিছোঁ হয় এজাহাৰ দিছোঁ আগতেও দিছিলোঁ কিন্তু মোৰ আগতেও দিয়া এজাহাৰবিলাক কোনো হেৰি কৰা নাই OC ছাৰহঁতে একশ্যন লোৱা নাই প্ৰত্যেকবাৰে মোক মিলাই দিয়ে এইবাৰ গতিকে মই মোৰ জীৱনৰ ভৰসা নাই এইবাৰ মই নিমিলোঁ মংগলদৈৰ পৰা গৌতম চহৰীয়াৰ ৰিপৰ্ট অসম লাইভ 24